নমস্কাৰ সকলোকে পুনৰবাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ স্বাগতম জনাইছো। যেহেতু আপোনালোকে জানে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভিডিঅ' আপলোড কৰা হয় আৰু এই ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ যি সেশন আমি সেশনটো যোৱা কেইদিনমান ধৰি আমি উইকলি কৰি আছো কিছু অসুবিধাৰ বাবে, কিন্তু পুনৰ এই যি ডেইলি কাৰেণ্ট এফেয়াৰ সেশন এই কাৰেণ্ট এফেয়াৰ সেশনটো পুনৰ কন্টিনিউ হ'ব, কিন্তু বৰ্তমান আমি উইকলি কাৰেণ্ট এফেয়াৰ সেশনে কন্টিনিউ কৰি যাম। লাষ্ট ভিডিঅ'টোত আমি ডিসকাস কৰিছিলো 12 to 18 জুলাই 2024 ৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ, আৰু এইটো ভিডিঅ'ত আমি 19 ৰ পৰা 24 জুলাই এই দিনকেইটাৰ ভিতৰত যিমানকেইটা গুৰুত্বপূৰ্ণ নিউজ আছে আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা সেই গোটেইকেইটা নিউজ আমি ডিসকাস কৰিম। ষ্টাৰ্ট কৰিছো আজি ফাৰ্ষ্ট নিউজটোৰ পৰা, আৰু ৰিসেন্টলি এই সিভিল এভিয়েশ্যন মিনিষ্টাৰ এখেত নিউজত আছিলে, সো মই এই নিউজটো লৈছো। ৰিসেন্ট আমাৰ বৰ্তমান ইউনিয়ন সিভিল এভিয়েশ্যন মিনিষ্টাৰ তেখেতৰ নাম হৈছে কিঞ্জাৰাপু ৰাম মোহন নাইডু। ঠিক আছে, এইটো মনত ৰাখিব, ডাইৰেক্ট এইটো এটা ষ্টেটিক কুৱেশ্যন হয়। তাৰপিছত ইণ্ডিয়া প্লেনছ টু এণ্টাৰ ইনটু কাৰ্বন ক্ৰেডিটিং মেকানিজম উইথ জাপান। ইণ্ডিয়াই জাপানৰ লগত মিলি পেলাই কাৰ্বন ক্ৰেডিটিং মেকানিজমত এণ্টাৰ কৰিব। আৰু এই যে কাৰ্বন ক্ৰেডিটিং মেকানিজম, এই মেকানিজমটো আহে আমাৰ জইণ্ট ক্ৰেডিটিং মেকানিজমৰ আণ্ডাৰ JCM, আৰু যিটো এষ্টাব্লিছ কৰা হৈছিল আণ্ডাৰ পেৰিছ এগ্ৰিমেণ্ট। ঠিক আছে, নেক্সট আমাৰ অসমৰ চৰাইদেউ জিলাত অৱস্থিত যি 700 বছৰ পুৰণীয়া আহোমসকলৰ মৈদাম, সেই মৈদাম ৰিচেণ্টলি ৱৰ্ল্ড হেৰিটেজ সাইট লিষ্টত যি অন্তৰ্ভুক্ত হোৱাটো প্ৰায় কনফাৰ্ম হৈ গৈছে। যিহেতু আমাৰ এবাৰ ভাৰতৰ নিউ দিল্লীত 46 সংখ্যক ৱৰ্ল্ড হেৰিটেজ সাইটছ মিটিং হৈ আছে, আৰু সেই মিটিংখনত টোটেল 28টা সাইট প্ৰপ'জ কৰা হৈছে যাতে সেই গোটেইকেইটা সাইটক ৱৰ্ল্ড হেৰিটেজ সাইট লিষ্টত অন্তৰ্ভুক্ত কৰিব পৰা যায়। আৰু আমি যদি চাওঁ আমাৰ ভাৰতত বৰ্তমান 44টা ৱৰ্ল্ড হেৰিটেজ সাইট আছে, আৰু গোটেই বিশ্বত চাবলৈ গ'লে 1199। তাৰপিছত আৰু এটা খুব ইণ্টাৰেষ্টিং নিউজ আছে। এই নিউজটো এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট নহ'ব পাৰে, কিন্তু এইটো এটা খুব ইণ্টাৰেষ্টিং নিউজ হয়। আমাৰ মিজোৰামৰ এগৰাকী মহিলা, তেখেতৰ নাম জাদিগী, তেখেতৰ এতিয়া বৰ্তমান 72 বছৰ বয়সত মৃত্যু ঘটিছে, কিন্তু তেখেত যেতিয়া 24 বছৰ বয়স আছিল তেখেতৰ, তেতিয়া তেখেতে হাবিত খৰি আনিব যাওঁতে এটা টাইগাৰ লগত এনকাউণ্টাৰ হ'ল, আৰু সেই টাইগাৰ লগত এনকাউণ্টাৰ হওঁতে তেখেতে নিজৰ সেল্ফ ডিফেন্সৰ কাৰণে এখন কোঠা লৈ পেলাই এটা টাইগাৰ লগত ফাইট কৰি পেলাই টাইগাৰটোক মাৰি পেলাইছিল, আৰু তেখেতে চাগে একমাত্ৰ এগৰাকী মহিলা যিয়ে আমাৰ ভাৰতত এটা টাইগাৰক কিল কৰিছে। সো এই নিউজটো হেডলাইনত আছিল খুব কেইদিনমানৰ কাৰণে, সো মই এইটো ললো। ঠিক আছে, এইটো এক্সাম পইণ্ট অফ ভিউৰ পৰা ইমান ইম্পৰ্টেণ্ট নহয়। নেক্সট নিউজটো হৈছে মেনোলো মাৰ্কুৱেজ সাকচিডছ ইগৰ ষ্টিমেক এজ ইণ্ডিয়ান মেনছ ফুটবল টিম হেড কোচ। যিসকলে ফুটবল ফ'ল' কৰি আছে বা ফ'ল' কৰি আহি থাকে, তেখেতলোকে জানিব যে আমাৰ ফুটবলৰ যি হেড কোচ ইগৰ ষ্টিমেক, তেখেতৰ আণ্ডাৰত আমাৰ যি ইণ্ডিয়ান ফুটবল টিমৰ যি ৰেংকিং, সেই ৰেংকিংটো আগতকৈ বেছি বেয়াহে হ'ল। সেইকাৰণে আমাৰ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে কি কৰিলে, ইগৰ ষ্টিমেকক হেড কোচৰ পোষ্টৰ পৰা আঁতৰাই দিলে, আৰু ৰিচেণ্টলি FC গোৱা যি ISL টিম আছে, সেই ISL টিমৰ এক্স কোচ মেনোলো মাৰ্কুৱেজক আমাৰ ইণ্ডিয়ান মেনছ ফুটবল টিমৰ হেড কোচ হিচাপে এপইণ্ট কৰিছে। এতিয়া ইয়াৰ লগতে ফুটবলৰ আৰু এটা নিউজ আছে, সেইটো হৈছে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন এৱাৰ্ডছ অফ দি ইয়েৰ 2023 and 24। বেষ্ট প্লেয়াৰ অফ দি ইয়েৰ এৱাৰ্ড পাইছে লালিয়ানজৱালা চাংতে, সেইটো মেন্সৰ শাখাত পাইছে, আৰু ইন্দুমাথি কাঠিচেৰান উইমেনৰ শাখাত পাইছে। দেন প্ৰমিচিং প্লেয়াৰ অফ দ্য ইয়েৰ পাইছে ডেভিড লালহালচাংকা আৰু নেহায়ে পাইছে। দেন কোচ অফ দ্য ইয়েৰ খালিদ জামিল আৰু শুক্লা দত্ত। কোচ কেইটা ইমান ইম্পৰ্টেণ্ট নহ'ব পাৰে, কিন্তু প্লেয়াৰ অফ দ্য ইয়েৰ আৰু প্ৰমিচিং প্লেয়াৰ অফ দ্য ইয়েৰ এইকেইটা খুব ইম্পৰ্টেণ্ট। তাৰপিছত আমাৰ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন UPSC চেয়াৰমেন মনোজ সোণী, তেখেতে নিজৰ পোষ্টটো কুইট কৰিছে, চাকৰিৰ পৰা ৰিজাইন দিছে, আৰু বৰ্তমান এই পোষ্টটো খালী হৈ আছে, চ' এইটো মই নিউজত আহিছিল কাৰণে ল'লো। তাৰপিছত এটা খুব ইম্পৰ্টেণ্ট নিউজ আছে, সেইটো হৈছে কেপ্টেইন সুপ্ৰীতা চিটি ফ্ৰম মাইচুৰো হেজ বিকাম দি ফাৰ্ষ্ট উইমেন অফিচাৰ এট চিয়াচিন। আমি সকলোৱে জানো চিয়াচিন ৱৰ্ল্ডছ হাইয়েষ্ট বেটেলফিল্ড ক'ত আছে, আমাৰ ইণ্ডিয়াত আছে, আৰু এই চিয়াচিনত প্ৰথমগৰাকী মহিলা উইমেন অফিচাৰে যিয়ে
এপইণ্ট কৰা হ'ব তেখেতৰ নাম হৈছে কেপ্টেইন সুপ্ৰীতা সিথি আৰু তেখেত কৰ হয় মাইসুৰু তামিলনাডু নেক্সট নিউজটো হৈছে আইভৰি কোষ্ট জইন্স ইউএন ৱাটাৰ কনভেনচন আইভৰি কোষ্ট এখন আফ্ৰিকান কাণ্ট্ৰি হয় আৰু আইভৰি কোষ্টে ৰিসেন্টলি ইউএন ৱাটাৰ কনভেনচনত জইন কৰিছে আৰু এই যে ৱাটাৰ কনভেনচন ইয়াত জইন কৰা 8 নম্বৰখন দেশ হ'ল আইভৰি কোষ্ট আমি যদি অলপ হিষ্ট্ৰী চাবলৈ যাওঁ তেনেহলে গম পাম যে ইউনাইটেড নেশনস ৱাটাৰ কনভেনচন started in 1992 1992 start হৈছিল এটো খুবই ইম্পৰ্টেন্ট দেন আমাৰ মিনিষ্ট্ৰি অফ স্পৰ্টছৰ পৰা এটা প্ৰজেক্ট লঞ্চ কৰা হৈছে যাৰ নামটো দিয়া হৈছে কীৰ্তি আৰু ইয়াৰ ফুল ফৰ্মটো হৈছে খেলো ইণ্ডিয়া ৰাইজিং টেলেণ্ট আইডেন্টিফিকেশন অৰ্থাৎ আমাৰ যিমানসমূহ ইয়ং চিলড্ৰেন আছে সিহঁতৰ মাজত যি স্পৰ্টছৰ যি এবিলিটি আছে কোনটো ষ্টুডেন্টে বা কোনটো চিলড্ৰেনে কোনটো স্পৰ্টছৰ প্ৰতি বেছি ৰাব আছে তাৰে কি বা যি স্পৰ্টছৰ যি টেলেণ্ট সেই টেলেণ্ট আইডেন্টিফিকেশন কৰিবলৈ এই প্ৰজেক্টটো লঞ্চ কৰিছে Then India has shifted to women-led development, female labor participation rate rising. It is just a news article. Then International Olympic Committee confers Olympic Order Award. Khub important eto Olympic Order Award on shooter Abhinav Bindra. আপোনালোকে যদি স্পৰ্টছ ফলো কৰি আহিছে তেনেহলে বা যিসকলে স্পৰ্টছ লাভাৰ হয় তেখেতলোকে নিশ্চয় জানিব আমাৰ ইণ্ডিয়াৰ প্ৰথম গৰাকী অলিম্পিকত গোল্ড মেডেল লাভ কৰা প্লেয়াৰে হৈছে অভিনৱ বিন্দ্ৰা 2008 বেইজিং অলিম্পিকছত অভিনৱ বিন্দ্ৰাই গোল্ড মেডেল লাভ কৰিছিল 10 মিটাৰ এয়াৰ ৰাইফলত ঠিক আছে আৰু তেখেতক ৰিসেন্টলি IOC এ অলিম্পিক অৰ্ডাৰ এৱাৰ্ডটো দিছে দেন CBI ফৰ্ম হৈছিল 1963 আৰু CBI টো মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ আন্ডাৰত ফৰ্ম হৈছিল কিন্তু ৰিসেন্ট বৰ্তমান কি হয় ই কোনটো মিনিষ্ট্ৰিত পৰে হেতু হৈছে মিনিষ্ট্ৰি অফ পাৰ্সনেল পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেনশনছ আৰু যি হৈছে PM's অফিচ মানে আমাৰ প্ৰধানমন্ত্ৰী আন্ডাৰতে এই CBI টো কি বুলি কয় ফল কৰে অৰ্থাৎ প্ৰধানমন্ত্ৰী নিৰ্দেশ মতে CBI নিজৰ কামকাজবোৰ কৰে ঠিক আছে দেন ৰিসেন্টলি 22 জুলাইত নেশনাল ফ্ল্যাগ ডে পালন কৰা হল আৰু আমি সকলোৱে জানো আমাৰ নেশনাল ফ্ল্যাগ এডপ্ট কৰা হৈছিল 22 জুলাই 1947 আৰু এই আমাৰ নেশনাল ফ্ল্যাগৰ লগত ৰিলেটেড কেখনমান এক্ট আছে হেখন তাৰে দুখন হৈছে প্ৰিভেনশন অফ ইনসাল্ট টু নেশনাল ফ্ল্যাগ এক্ট 1971 ত আহিছিল এখন আৰু দি ফ্ল্যাগ কোড অফ ইণ্ডিয়া 2002 তাৰ পিছত জেন্ডাৰ গেপ ইনডেক্স ৰিসেন্টলি পাবলিশ কৰা হল আৰু as usual আমাৰ ভাৰতৰ যিমানসমূহ ইনডেক্স আছে সবতে পোৰ পাৰফৰমেন্স দেখা যায় 129th ৰেংকত আছে আমাৰ ইণ্ডিয়া আউট অফ 146 কান্ট্ৰিজ তাৰ পিছত ইণ্ডিয়ান অলিম্পিক কমিটি ropes in BPCL as principal sponsor for 4 years till Los Angeles Olympics 2028 আমি সকলোৱে জানো এতিয়া জুলাই মাহত জুলাই 26 তাৰিখৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে অলিম্পিক্স এবাৰ অলিম্পিক্স হৈছে সামাৰ অলিম্পিক্স পেৰিছত ষ্টাৰ্ট হৈছে আৰু আমাৰ ইণ্ডিয়ান যি অলিম্পিক কমিটি হে আমাৰ ইণ্ডিয়ান অলিম্পিক কমিটিয়ে BPCL ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেড ভাৰত পেট্ৰলিয়ামক প্ৰিন্সিপাল স্পন্সৰ হিচাপে সাইন কৰিছে আৰু 4 বছৰ কাৰণে মানে নেক্সট যি 28 চনৰ যি লছ এঞ্জেলেছ অলিম্পিক্স হ'ব এই লছ এঞ্জেলেছ অলিম্পিক্সৰ লৈকে তাৰ পিছত 23rd জুলাইত ৰিসেন্টলি বাৰ্থ এনিভাৰ্সাৰী অফ চন্দ্ৰশেখৰ আজাদ পালন কৰা হল আৰু সেম হে 23 জুলাই তাৰিখে বাৰ্থ এনিভাৰ্সাৰী অফ লোকমান্য তিলকো আছিল ঠিক আছে চন্দ্ৰশেখৰ আজাদ কোন আছিল তেখেত এজন prominent freedom fighter আছিল আমাৰ ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগলত তাৰ পিছত ইন্টাৰনেশনাল ম্যাথমেটিক্স অলিম্পিয়াড ৰিসেন্টলি হৈ গল আৰু তাত আমাৰ ইণ্ডিয়াই খুব এটা ভাল পাৰফৰমেন্স কৰিছে আৰু 4th ৰেংকিংত আমাৰ ইণ্ডিয়া আহিছে এই ইন্টাৰনেশনাল ম্যাথমেটিক্স অলিম্পিক এতিয়া ইয়াত এটা গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আমি জানিব লাগিব যে ইয়াৰ ষ্টাৰ্টিং কেতিয়া হৈছিল এটো ষ্টাৰ্ট কৰা হৈছিল 1959 ত ৰোমানিয়া ঠিক আছে সো ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো নেক্সট পুনৰ এটা ভিডিও লগ পাম 24 জুলাইৰ পৰা 30 জুলাইলৈকে যিমানখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ আছে সেই গুৰুখিনি কাৰেণ্ট এফেয়াৰ্ছ আমি নেক্সট ভিডিওত ডিসকাস কৰিম থ্যাংক ইউ পুনৰ এটা ভিডিওত লগ পাম